Future indefinite tense. Future indefinite tense খুব সহজ এটা টেন্স an action to take place in future ভৱিষ্যতে কোনো কাম সম্পন্ন হ'ব তেনে ক্ষেত্ৰত আমি future indefinite tense ব্যৱহাৰ কৰোঁ উদাহৰণ লওঁ I shall go to school tomorrow so I shall go to school tomorrow মই কালিলৈ স্কুললৈ যাম এই টেন্স আমি মাষ্টাৰ টেবলৰ পৰা ইতিমধ্যে জানিছিলো নহয় জানো the subject plus shall will plus v1 থাকে তাত আসলতে কি কোৱা হয় জানে present a future মাত্ৰ shall will দৰকাৰ গতি ইয়াত এই v1 যেটো প্যাটাৰ্ন আছিল present indefinite tenseৰ কাৰণে সেই প্যাটাৰ্নটো একেটাই হয় ইয়াত মাত্ৰ shall আৰু will বেছিকৈ যোগ কৰিবলগীয়া হয় the future indefinite tense খুবেই সহজ এটা টেন্স হয় আৰু এই প্যাটাৰ্নটো মাষ্টাৰ টেবলৰ কথা যে কৈছো এটো যদি হেহতিয়াকৈ জন কৰা কোনোবাই বুজি পোৱা পাবলৈ অকন অসুবিধা হৈছে টেন্সৰ ক্লাছ বিলাক এটা এটাকৈ ক্লাছ আৰম্ভণিৰ পৰা চাই লম কাৰণ আৰম্ভণিৰ পৰা যদি ক্লাছ বিলাক চোৱা নাযায় তেতিয়া হলে এই ক্লাছৰ লিংক নাপাব আৰু লিংক মানে ইটো কোনটোৰ পিছত কোনটো আহিলে কি হল এটো কিয় এনেকৈ হৈছে আমি এই টেন্সৰ বাবে হিন্ট ওয়াৰ্ড কেটামান চাই লওঁ এই হিন্ট ওয়াৰ্ড কেটা কিন্তু আগতে কোৱা হৈছিল যে হিন্ট ওয়াৰ্ড যিখিনি আছে এইখিনিয়েই টেন্স নহয় এই হিন্ট ওয়াৰ্ড কেটা হৈছে টেন্স ধৰাৰ কিছু ইংগিত দিয়া শব্দ হয় এই শব্দকেইটাৰ বাহিৰেও প্ৰেজেন্ট ফিউচাৰ ইনডেফিনিট টেন্স হ'ব পাৰে নহয় জানো আৰু পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিব তাৰে 100% এই হিন্ট বিলাক থাকিব বুলি আমি 100% ক'ব নোৱাৰো নহয় জানো হয় 80% কোৱেশ্চনত এই হিন্ট ওয়াৰ্ড কেটা কামত আহে কিন্তু 20% আকৌ সেন্স বাক্যটোৰ সেন্সত যথেষ্টখিনি প্ৰভাৱ পেলায় সেইকাৰণে টেন্সক কি বুলি কোৱা হয় গেম অফ সেন্স বুলি কোৱা হয় গতিকে বাক্যৰ সেন্স সেন্টেন্সৰ সেন্সটো আমি বুজি পাব লাগিব অৰ্থটো বুজি পাব লাগিব অৰ্থ বুজি লৈ তাক আমি শুদ্ধ ৰূপত লিখিব পৰাটো হৈছে আটাইতকৈ ভাল উপায় কিন্তু এই হিন্ট ওয়াৰ্ড কেটা এই কাৰণে দিয়া হয় কিয়নো পৰীক্ষাৰ প্ৰশ্নত 80% কোৱেশ্চনত হিন্ট ওয়াৰ্ড কেটা কামত আহে সো হিন্ট ওয়াৰ্ড কেটা আমি চালো tomorrow tonight next days মানে days হ'ব পাৰে কি ডেটো সাতটাই আছে সানডে মনডে এনেকৈ স্যাটাৰডে লৈকে এখানে নেক্সট সানডে নেক্সট মনডে তেনেকৈ যদি হয় হেটাক আমি নেক্সট ডেজ বুলি কৈছো তাৰপিছত উইকটো নেক্সট উইক বুলি কোৱাৰ লগে লগে আৰু উইকৰ নাম নাথাকে মান্থছ বিলাকৰ নাম থাকে যেনে নেক্সট জানুৱাৰী নেক্সট ফেব্ৰুৱাৰী নেক্সট ডিসেম্বৰ তেনেকৈ হ'ব পাৰে তাৰপিছত ইয়াৰ হ'ব পাৰে ইয়াৰ নেক্সট ইয়াৰ কি হ'ব পাৰে 2023 24 25 26 এনেকৈ যিমান ইয়াৰ আছে হেবিলাক নেক্সট ইয়াৰ হ'ব পাৰে নাই জানো ফিউচাৰৰ ইয়াৰ হ'ব পাৰে সিজনস নেক্সট সিজন হ'ব পাৰে সো স্প্ৰিং সামাৰ অটম উইন্টাৰ নেক্সট অটম নেক্সট উইন্টাৰ নেক্সট সামাৰ নেক্সট স্প্ৰিং তেনেকৈ থাকিব পাৰে নাইবা অকেশনস থাকিব পাৰে নেক্সট পূজা নেক্সট কালী পূজা নেক্সট বিহু তেনেকৈ এই শব্দবিলাকত মানে এই বাক্যবিলাকত এনে কিছু হিন্ট ওয়াৰ্ড থাকিব পাৰে বা থাকিব পৰীক্ষাত দিয়া শব্দবিলাক প্ৰেজেন্ট ফিউচাৰ ইনডেফিনিট হ'বলগীয়া বাক্যবিলাকত এই হিন্ট ওয়াৰ্ড বিলাক 80% বাক্যত থাকিব এটেন্সটো যথেষ্ট সহজ লগা নাইনে কাৰণ টুমৰো টুনাইট আৰু তাৰ পিছত নেক্সট থকা নেক্সটৰ পিছত টাইম থকা যিকোনো শব্দ থাকিলে আমি বাক্যটোক ফিউচাৰ ইনডেফিনিট টেন্সত লিখিব পাৰিম ঠিক আছে He come here the day after tomorrow. So tomorrow আছে ইয়াত যদিও day after tomorrow মানে হৈছে পৰহিলৈ আৰু tomorrow মানে হৈছে কালিলৈ গতিকে ফিউচাৰৰে হয় ইয়াৰ এটো ফিউচাৰ ইনডেফিনিট টেন্সৰে হ'ব He will come here the day after tomorrow. ফিউচাৰ টেন্সত আমি জানো ফিউচাৰ ইনডেফিনিটত কি কৰা হয় will বা shall ব্যৱহাৰ কৰা হয় আৰু তাৰ পিছত v1 গতিকে v ব্ৰেকেটত যিবিলাক ভাৰ্ব থাকে কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যটোত ব্ৰেকেটত যিবিলাক ভাৰ্ব থাকিব হেতু v1 ফৰ্মতে থাকে সদায় গতিকে যত v1 ফৰ্ম লাগে তাত আৰু আমি সেই ভাৰ্বৰ লগত একো কৰিব নালাগে Number 2 they come again in the afternoon tomorrow so ইয়াতো tomorrow আছে গতিকে future indefinite tense হ'ব They will come again in the afternoon tomorrow Rita go to Delhi tomorrow ইয়াতো tomorrow আছে গতিকে আমি জানিলো কি হ'ব Rita will go to Delhi tomorrow
Rita is going to Delhi tomorrow. এনেকৈও এই সেন্টেন্সটো লিখিব পৰা যায় I go to cinema this afternoon as I have got the tickets. So yet এর কি অন সেন্স টাইম হিন্টে ইয়াত কাম নকৰিব হয়নে টাইম হিন্ট বিলাক কোৱা হৈছে এনি কম্পিটিটিভ এক্সাম বিলাকত টাইম হিন্টে 80% কামত আহে আৰু বাকি ক্লাস 12 10 ৰ পৰা 12 লৈকে প্ৰায় 90-95% মানে টাইম হিন্টে কাম কৰে I go to cinema this afternoon as I have got the tickets. যেহেতু মই টিকেট পালো গতিকে যেহেতু টিকেট পালো গতিকে কি কৰিম সিনেমা চাবলৈ যাম নহয় জানো this afternoon আজি আবেলি সিনেমা চাবলৈ যাম যেহেতু মই টিকেট পালো ফিউচাৰ ইনডেফিনিট এটো সেন্স অৰ্থত বুজিব লাগিব so I will go to cinema this afternoon as I have got the tickets. Future perfect tense future continuous প্ৰায় ব্যৱহাৰ হোৱা দেখা নাযায় আৰু সেইকাৰণে future perfect টো বৰ বেছি ব্যৱহাৰ হোৱা দেখা নাযায় তথাপি থুলমূলকৈ আলোচনা কৰি থৈছো এটা স্লাইডতে an action or event that is expected to happen before a time of reference in the future or a future action মানে ভবিষ্যৎ কালৰে এটা নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট কাম এটাৰ আগত কোনো এটা কাম শেষ হ'ব তেনে ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো মানে ভবিষ্যতৰ কিবা নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট কাম এটা ভবিষ্যতৰ শেষ হ'ব কোনো এটা নিৰ্দিষ্ট সময়ত শেষ হ'ব বা তাৰ আন এটা কামৰ আগতে শেষ হ'ব তেনে ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো we will have finished our homework by dinner time আমি ডিনাৰ টাইমৰ আগতে হোমৱৰ্ক শেষ কৰিব লাগিব মানে by dinner টাইমৰ আগত যদি কি কৰা হয় by ব্যৱহাৰ কৰা হয় তেতিয়ালে ফিউচাৰ টাইম হৈ যায় ইয়াক লিখে কেনেকৈ subject plus shall বা will হ'ব আৰু have to লাগিবই পাৰফেক্ট যেহেতু v3 লাগিবই পাৰফেক্ট যেহেতু অবজেক্ট থাকিব পাৰে future perfect by the time present indefinite এটো এনেকৈ আমি বুজি লব পাৰো এটা কেনেকৈ future perfect ৰ পিছত by the time or phrase এটা থাকিব আৰু পিছৰখিনি present indefinite থাকে we will have closed এইখিনি future perfect we will have closed the gate we will have closed the gate by the time he enters এইখিনি present indefinite tense হয় হয়নে the future perfect tense আমি থুলমূলকৈ ইমানতে শেষ কৰিছো বুলি ভাবিছো কিন্তু future perfect tense টো ইমান পৰীক্ষাত অহা দেখা নাযায় ঠিক আছে